শুনাইছো আৰু আজি গৈ আছো মই গুৱাহাটী ঘৰৰ ওচৰৰ এজন মোৰ দাদা এজনে মানে গাড়ী এখন লৈছে ক্ৰেটা 2018 মডেল গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাম আৰু যিজনৰ পৰা লৈছে তেখেত মোৰ ভাল চিনাকি হয় গুৱাহাটী গতিকে তেখেতৰ লগত অলপ কাগজপত্ৰ কথা বতৰা পাতি দিব লাগে সেই গতিকে মোক দাদাই লগ ধৰিলে এতিয়া সময় হৈছে 9:25 আৰু এতিয়া মোৰ সুপাৰত আপোনাৰ নাইট সুপাৰ টিকেট কৰা আছে গতিকে যাম ভিডিঅ'বোৰ দেখুৱাই যাম চাই থাকিব ধুনীয়াকৈ আৰু যিজনে ল'ম বুলি কৈছিলে ফাইনেলি মই তেখেতৰ ঘৰত আছোঁ এতিয়া আৰু গাড়ীখন যিহেতু ল'ব আপোনাক অকণমান দেখুৱাইছোঁ মই গাড়ীখন ল'ব আমাৰ এই চাৰে ল'ব গাড়ীখন এজনে ল'ব গাড়ীখন গতিকে এতিয়া যাম আপোনালোক ভিডিঅ'বোৰ দেখুৱাম আৰু এতিয়া সময় হৈছে আপোনাৰ 9:45 9:45 গতিকে কাইলৈ ৰাতিপুৱা পামগৈ আপোনালোক দেখুৱাই যাম ভিডিঅ'বোৰ চাই থাকিব সম্পূৰ্ণকৈ ৰৈ আছোঁ চাৰিআলিত এই গাড়ী উঠিবৰ কাৰণে গাড়ীলৈ আমি ৱেইট কৰি আছোঁ গাড়ীখন দেৰগাঁও পাইছে বুলি কৈছে গতিকে গাড়ী উঠি যাম আপোনালোক দেখুৱাই যাম ভিডিঅ'বোৰ আৰু এয়া আমি ৰখি আছোঁ তিনিআলিত অকণমান দেখুৱাইছোঁ এয়া ৰখি আছোঁ সেইফালে এয়া দাদা বহি আছে গতিকে যাম ৰেডি হৈ আছোঁ এতিয়া চাই থাকিব ভিডিঅ'বোৰ আৰু এতিয়া সময় 12:30 হৈছে আমি পালোহি জখলাবন্ধা গাড়ী আমি আহিছিলোঁ ত্ৰিশূলত আৰু এতিয়া চাহ তাহ খাই অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া যাম আৰু অলপ শুম খোৱাৰ পিছত গুৱাহাটী পামগৈ দেখাই থাকিম আপোনালোকক বাকী ভিডিঅ'বোৰ চাই থাকিব শ্বেয়াৰ কৰিব ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আমি আহি গুৱাহাটী ফাইনেলি পাই গ'লোহি আৰু এতিয়া খানাপাৰাৰ পৰা এয়া টেম্পুত উঠি গৈ আছোঁ ৰুমৰ গতিকে ৰুম এটা ল'ব লাগিব গতিকে ৰুমটোৰ ওচৰলৈ গৈ আছোঁ বাকী চাই থাকিব ভিডিঅ'বোৰ ইতিমধ্যে আমি আহি পালোহি ৰুম আৰু এইটোৱে ৰুম যিহেতু আমি 10:30লৈকে ইয়াতে ৰখিম গতিকে ৰুমটোত অলপ ফ্ৰেছ হওঁ বুলি ভাবি ৰুমটো ল'লোঁ বৰ্তমান জোৰত আছোঁ যিহেতু হোটেলৰ পৰা ওলাইছোঁ বতৰ খুব বেয়া ডাৱৰীয়া বতৰ বৰষুণ দি আছে হোটেলৰ ৰুমৰ পৰা ওলাই আহি পেলাই চাহ অকণমান খালোঁ এতিয়া চাহ অকণ খাই পেলাই এনেই ৰৈ আছোঁ কিনো কৰিব গতিকে বাহিৰতে ওলাই পেলাই ৰখি আছোঁ গতিকে মালিক আজি গাড়ী নিবই নে আজি নিবই মানে যিহেতু চাহ তাহটো খালোঁ বাৰু আৰু এতিয়া তাতে 2 লিটাৰমান খাই লওঁ যিহেতু ভোক লাগিছে আৰু ৰাতি তেনেকৈ একো খোৱাও নাই মানে পুৰি খাবলৈ আহিছোঁ আৰু এতিয়া আমি ওলাই ৰুমৰ পৰা গৈ আছোঁ গাড়ীখনৰ ওচৰলৈ যিখন ক্ৰেটা দাদাই ল'ব গতিকে ভিডিঅ'বোৰ চাই যাওক আপোনালোকে আৰু ফাইনেলি আমি আহি পেলাই পালোহি এয়া দ্য কাৰ ষ্ট'ৰ দাদা আহি আছে দেখুৱাব গাড়ীখন এতিয়া আমি ইয়াতে অলপ ৱেইট কৰি আছোঁ তাৰপৰা গাড়ীখন আপোনালোকক দেখুৱাম কেনেকুৱা কি কথা চাই থাকিব আপোনালোকে আৰু ভিডিঅ'টো যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি পেজত চাই আছে ফ'ল' কৰি দিব আপোনালোকে আৰু গাড়ীখন যিহেতু ফাইনেন্স কৰা হ'ব গতিকে এগ্ৰিমেণ্টত দাদাই চাইন কৰি আছে ফাইনেলি গাড়ীখন লোৱা হৈ গ'ল আমাৰ এই দিছোঁ নাই একদম পাইলট একদম পূৰা ধুনীয়াকৈ বহি ল'লে মনটো কেনেকুৱা লাগিছে গাড়ীখন কেনেকুৱা পাইছে এইটো কৈ দিয়কচোন একদম ফাৰ্ষ্ট ক্লাছ অ'কে আছে নে অ'কে ফটোত যেনেকৈ চাইছিলোঁ তেনেকৈ পালোঁ ন ঠিক আছে অ'কে আছে তো গাড়ী এখন অকণমান দেখুৱাই দিছোঁ আৰু খুব ধুনীয়া হৈ আছে আচলতে গাড়ীখন অকণমান দেখুৱাই দিলোঁ বাকী চাই থাকক ভিডিঅ'টো দেখুৱাই যাম তেতিয়া আজিলৈ গৈ থাকোঁ ব'লক ফাইনেলি আমি এতিয়া ওলালোঁ ইয়াৰ পৰা গৈ আছোঁ গতিকে আচলতে ডিলাৰ অনাৰৰ ৰেছপন্সটো খুব ভাল পালোঁ আৰু ডিলাৰটোৰ নাম আছিল দ্য কাৰ ষ্ট'ৰ খুব ভাল হয় দুইজনে গতিকে ৰেছপন্স খুব ভাল পালোঁ আৰু গাড়ীখনো খুব ধুনীয়া কণ্ডিশ্যনত আছিল আচলতে সেইটো কাৰণে তাৰ মানে মানুহখিনি যিটো ৰেছপন্স খুব ধুনীয়া লাগিলে আৰু গাড়ীখন যিহেতু OLX-ত চাই পিনি অহা হৈছিলে গতিকে যেনেকৈ গাড়ীখন মানে OLX-ত দেখিছিলোঁ ঠিক গাড়ীখন তেনেকুৱা হৈছে কণ্ডিশ্যন আৰু গাড়ীখন এবাৰ মই অকণমান দেখুৱাই দিছোঁ খুব ধুনীয়া হৈ আছে ভিতৰৰ কণ্ডিশ্যন ক্ৰেটা 2019 মডেল SX-খন হয় টপ মডেল খুব ধুনীয়া হৈ আছে গাড়ী আৰু এইফালে লগতে ৱায়াৰলেছ চাৰ্জিঙো আছে এতিয়া আপুনি পূৰা মোবাইল ইয়াত চাৰ্জ নলগালেও থৈ দিলে হ'ল মোবাইলটো ইয়াত দেই আৰু এতিয়া এনেকৈ মিলাই মিলি দুইজনে চলাম আৰু গৈ আছোঁ আৰু এনেকৈ বাকী ভিডিঅ'বোৰ আপোনালোকে চাই যাব ধুনীয়াকৈ
ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আজিলৈ বাই বাই।